বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য লৈ আহিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। অৱশেষত অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি পালে। অৰ্থাৎ অৱশেষত অসম চৰকাৰে বৃদ্ধি কৰিলে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব নতুন দৰমহা। 8,000 টকালৈ বৃদ্ধি পালে অংগনবাড়ীৰ নতুন দৰমহা। এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম মোৰো এটা ৰিকুৱেষ্ট, অংগনবাড়ী ৰিলেটেড যিকোনো খবৰ নিয়মিতভাৱে পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। লগতে নতুন দৰমহা সংক্ৰান্তত আপোনাৰ কি অভিমত থাকিব পাৰে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। অৱশেষত অসম চৰকাৰে বৃদ্ধি কৰিলে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা, আৰু এই দৰমহা 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰা হৈছে। 8,000 টকালৈ বৃদ্ধি পাইছে অংগনবাড়ী কৰ্মী এগৰাকীৰ দৰমহা। অংগনবাড়ীৰ হেল্পাৰ এজনৰ দৰমহা 4,000 টকালৈ বৃদ্ধি হৈছে। কিছু তথ্য আপোনালোকক প্ৰথমতে শ্বেয়াৰ কৰি ল'বলৈ যত্ন কৰিছোঁ। ৰাজ্যিক কেবিনেটে 2025 চনৰ 1 অক্টোবৰত অংগনবাড়ী শ্ৰমিক আৰু অংগনবাড়ী সহায়কৰ বাবে ক্ৰমে 1,500 আৰু 750 টকাকৈ ৰাজ্যিক প্ৰৰোচনা বৃদ্ধি কৰিবলৈ অনুমোদন জনাইছে। অৰ্থাৎ কৰ্মীৰ বাবে এগৰাকী কৰ্মীৰ বাবে 1,500 টকা বৃদ্ধি কৰা হৈছে আৰু সহায়িকাৰ বাবে 750 টকা বৃদ্ধি কৰা হৈছে। তো এই ক্ষেত্ৰত অংগনবাড়ী সহায়িকাৰ লগতে কৰ্মীক দৰমহা বৃদ্ধি কৰা হৈছে, কিন্তু মিনি কৰ্মীৰ প্ৰসংগটো ইয়াতে কিন্তু স্পষ্টভাৱে উল্লেখ নাই। তো এই সংক্ৰান্তত মিনি কৰ্মীৰ নামটো স্পষ্টভাৱে কিয় উল্লেখ নাই, পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ বুজাই দিব যত্ন কৰিম এই সংক্ৰান্তত, যে মিনি কৰ্মীৰ দৰমহা কিমান হ'ল বা মিনি কৰ্মীসকলৰ নাম ইয়াতে কিয় মেনশ্যন কৰা হোৱা নাই। এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত শ্বেয়াৰ কৰিব যত্ন কৰা হৈছে। তো বন্ধুসকল, এইখিনিতে আহক যে অসম চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে দৰমহা বৃদ্ধি কৰিছে। যিমানখিনি নকৰক কিয় যিখিনি বৃদ্ধি কৰিছে, এইখিনি আচলতে এই বৃদ্ধিখিনিক লৈ অংগনবাড়ী কৰ্মী সহায়িকা বা মিনি কৰ্মী সন্তুষ্ট হয়নে? আপুনি একোগৰাকী অংগনবাড়ী কৰ্মী অথবা সহায়িকা অথবা মিনি কৰ্মী হিচাপে অসম চৰকাৰৰ এই বৰ্ধিত দৰমহাৰ যি হাৰ, এই দৰমহা বৃদ্ধিক লৈ আপোনাৰ মতামত কি থাকিব পাৰে আপুনি ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আপুনি আচলতে কিমান দূৰ সুখী অংগনবাড়ী কৰ্মী সহায়িকা হিচাপে যে আপোনাৰ যি দৰমহা বৃদ্ধি কৰা হৈছে, আপুনি 100% সুখীনে? ভিডিঅ' কমেণ্ট ছেকশ্যনত আপোনাৰ ৰায় অৱশ্যেই জনাব। ভিডিঅ' কমেণ্ট ছেকশ্যনৰ মাধ্যমত আপোনাৰ মূল্যৱান কমেণ্ট এৰি থৈ যাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।